হে গাইছ স্বাগতম লক্ষিতা অন্যটা ভিডিঅ'লৈ সময় আহি গ'ল মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা পতা দুদিনমানৰ আগতে মানে মই কমিউনিটি পষ্ট দিছিলোঁ ফেচবুকতো দিছিলোঁ চবতে দিছিলোঁ আপোনালোকক কিবা প্ৰশ্ন আছে যদি মানে সুধিব পাৰে আৰু বহুতে মানে গাৰ্লফ্ৰেণ্ডৰ কথা সুধিছে উত্তৰ দিম বা তাৰ আগতে মানে বহুত প্ৰশ্ন ল'ব লাগিবতো ইয়াত চব লিখা আছে গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ প্ৰশ্ন মোৰ ভাগৰ উত্তৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা এতিয়া প্ৰথম প্ৰশ্ন এইফালে এইটো ল'লোঁ ঘৰ ক'ত ঘৰত মতা নাম কি এইটো লৈ পেলাই দিছোঁ তেনেকৈ পেলাই দিব লাগে ঘৰটো মানে একেবাৰে ডিটেইলছটো দি দিলে বেয়া কাৰণ বহুত মানুহ মানে ঘৰলৈ আহোঁকৈ আছে মই ঘৰটো ডিটেইলছটো দি দিম ঘৰলৈ আহি যাব মোক লগ নাপাব বেয়া পাব সেইকাৰণে মই এনেই মানে ডেমো এটা দিছোঁ আৰু বৌহোলাৰ পৰা বালিজান ছাইডে আহিলে আমাৰ ঘৰটো পায় আৰু ঘৰত মতা নামটো হৈছে ঘৰতনো চবকে কি বুলি মাতে আৰু ধুনু মোক ধুনু বুলিয়ে মাতে আৰু ইয়াত মানে যিমানকেইটা প্ৰশ্ন আছে সেয়া মানে অকল এজন মানুহৰ প্ৰশ্ন নহয় কমন প্ৰশ্ন প্ৰায় মানে 2টা 3টা 4টা 5টা মানুহে মানে একেটাকে প্ৰশ্ন সুধিছে সেনেকুৱা প্ৰশ্ন লৈছোঁ সেইকাৰণে কাৰো নামটো কোৱা নাই নেক্সট প্ৰশ্ন ভিডিঅ'ত কি গান ইউজ কৰোঁ বা কি গান ইউজ কৰিলে কপিৰাইট নাহে ভিডিঅ'ত আপোনালোকে NCSৰ গান ইউজ কৰিব পাৰে খালি পিছত মাত্ৰ কপিৰাইটটো মানে দি দিয়ে ভিডিঅ'ত যদি মানে কপিৰাইট নালাগে গানৰ তেতিয়াহ'লে কম বাজাত গৈ ইউটিউব অপেন ডেস্কটপ চাইট বুলি মাৰিব তাত আপোনালোকৰ ইউটিউব ডেস্কটপ চাইটত অপেন হৈ যাব অপেন হোৱাৰ পিছত তাত মিউজিকৰ এটা অপশ্যন আছে সেই মিউজিকটোলৈ গৈ পেলাই তাত যিমান আছে নহয় গান এটাতো কপিৰাইট নাহে খালি ইউটিউবৰ পৰা ডাউনলোড কৰিলেও মানে প্ৰথমতে নিদিয়ে পিছত কপিৰাইটটো দি দিয়ে তো নেক্সট প্ৰশ্ন মোৰ ফেমিলিত কোন কোন আছে আমাৰ ঘৰত অকল 4টাই প্ৰাণী আছোঁ মই ভাইটি মা দেউতা 4টাই আৰু বাকী গৰু ছাগলী এইবোৰ বাৰু আছে এতিয়া নেক্সট প্ৰশ্ন ফেচবুকৰ ইনকম কিমান মানে ফেচবুকত এমাহত ইনকম কিমান মই মানে ফেচবুকৰ মহিমাটো এতিয়ালৈকে বুজিয়ে পোৱা নাই ফেচবুকে কেনেকৈ পইচা দিয়ে কিনো কথা মনিটাইজন ফেচবুকত অন কৰি থৈ দিছোঁ মানে ফেচবুকৰ ডলাৰটো বনি আছে আজিলৈকে পোৱা নাই কি হৈছে জানো ভাল ধৰণে ফেচবুকটো চাব লাগিব এদিন আপোনালোকে জানে যদি তলত কমেণ্ট কৰি কওকচোন মানে মোৰ ডলাৰটো ফচি আছে চাগে নেক্সট প্ৰশ্ন ইউটিউবৰ ইনকম কিমান মানে ইউটিউবত এমাহত কিমান ইনকম কৰোঁ এইটোতো পূৰা কমন প্ৰশ্ন যেনেকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইটো কমন প্ৰশ্ন এইটো পূৰা কমন প্ৰশ্ন মই প্ৰথমতে কৈ দিছোঁ আপোনালোকক নিজৰ বুলি ভাবি ইউটিউব যদি কৰিবলৈ মন আছে নহয় পইচাৰ কাৰণে নাহিব মানে পইচাৰ কাৰণে যদি ইউটিউবত আহে নহয় বহুত পষ্ট পাব কাৰণ প্ৰথম অৱস্থাত আপোনালোকে 1 টকা পইচা নাপাব নিজৰ পইচা ইনভেষ্ট কৰিব লাগিব তো মানে বহুত সমস্যা হৈ যাবতো সেইকাৰণে পইচাৰ কাৰণে ইউটিউবত নাহিব তথাপিতো আপোনালোকে এইটো সুধিছে দেখি উত্তৰো দিছোঁ বাৰু ইউটিউবত মানে এনেকুৱা পলিচি নাই মানে আপোনাৰ $50 হৈ গ'ল $20 হৈ গ'ল $10 হৈ গ'ল $60 হৈ গ'ল $70 হৈ গ'ল পইচাটো মানে উলিয়াই ল'ব পাৰিব ইউটিউবত এটাই নিয়ম আছে সেইটো হৈছে মানে $100 $100 সম্পূৰ্ণ হ'ব লাগিব তেতিয়া আপোনালোকে পইচাটো উলিয়াব পাৰিব সেইটো লাগিলে এমাহতে হওক 2 মাহতে হওক লাগিলে এবছৰ 2 বছৰ 10 বছৰতে হওক মানে সেইটো চিষ্টেম আৰু সেইবোৰ বাৰু মানে পিছত হ'ব আপোনালোকে যিহেতু মানে মোক সুধিছে মোৰ ভাগৰ মাহেকত ইনকমটো কিমান মোৰ মাহেকত ইনকমেই নহয় মানে ৰখিব লাগে আৰু কেইদিনমান কাৰণ $100 সম্পূৰ্ণই নহয় ভিডিঅ' দিওঁ কেইটা আৰু সেই ভিডিঅ'টোত ভিউ আহে কিমান আৰু ইউটিউবত মানে ভাল ধৰণে পইচা পাবলৈ হ'লে লাখৰ ওপৰত ভিউ আহিব লাগিব 50,000 60,000 আহি থাকিলেও ভিউ নহ'ব তো লাখ ভিউ আহিব লাগিব যিহেতু এইটো অসমীয়া চেনেল সেইফালৰ পৰা আৰু ঘাটা প্ৰমোশ্যনো কমটি আহে আৰু মই আজিলৈকে প্ৰমোশ্যন কৰিয়ে পোৱা নাই প্ৰমোশ্যন কৰিছোঁ যদিও পইচাৰ কাৰণে প্ৰমোশ্যন কৰা নাই ইউটিউবত পইচা আছে খালি এডত মানে পইচাটো বহুত কমটি আছে কিন্তু প্ৰমোশ্যনত বহুত পইচা আছে মই যদি আজি প্ৰমোশ্যন কৰোঁ মোৰ মানে মাহেকত আচ্ছা খাচা এটা এমাউণ্ট পাই চলি থাকিব পাৰোঁ গাড়ীও লৈ ল'ব পাৰিম মই 2 বছৰ পিছত বা 1 বছৰ পিছত এখন ভাল বাইক লৈ ল'ব পাৰিম মই যদি প্ৰমোশ্যন কৰোঁ মোকতো মাতিয়ে থাকে যেন তেনে মই যদি এনেকুৱা এটা বস্তু প্ৰমোশ্যন কৰোঁ যোনটো কাৰণে আপোনালোকৰ ঘাটা হয় সেনেকৈতো নহ'ব সেইটো কাৰণে মই আজিলৈকে প্ৰমোশ্যনেই কৰা নাই প্ৰমোশ্যন কৰিছোঁ যদিও চব ফ্ৰী এটকা মোৰ পইচা লোৱা নাই তাৰপৰা আপোনালোকে কওকচোন মই প্ৰমোশ্যন কৰিম নে নকৰিম মই আজি আপোনালোকক এপছ এটা দেখুৱাই দিব পাৰোঁ এইটো গেম খেলিলে এনেকৈ পইচা পাব মইতো পইচাটো পাই যাম ঘাটাটো আপোনালোকেই হ'ব ডাউনলোড কৰিব ৰেজিষ্টাৰ কৰিব পইচা নাপাব খালী হ'ব তো আপোনালোকে কওক মই প্ৰমোশ্যন কৰিম নে নকৰিম যদি কৰিব লাগে কৰিম যদি কৰিব নালাগে নকৰোঁ মোৰ মানে যিমান ভিডিঅ' চোৱা মানুহ আছে সেইবোৰ মানুহ মানে কেতিয়াও লছ হ'ব নালাগে কাৰণ মই আপোনালোকৰ পৰাইতো তিলক চুতীয়া যি হৈছোঁ যি নহৈছোঁ চব আপোনালোকৰ আশীৰ্বাদতে হৈছোঁ গতিকে আপোনালোককে মই ঠগিম নেকি প্ৰমোশ্যন কৰিব লাগিবও এনেকুৱা নহয় যে একেবাৰে
নোকোৱাকৈ থাকিব লাগে বা হেৰি নহবা চলিব কেনেকৈ, কিন্তু চব নহয়। এই মোবাইলৰ এপবোৰ যে আৰু নহয় আৰু মোবাইলৰ কিছুমান এপবোৰহে ভাল, বাকী এইবোৰ গেম খেলা হেৰি খেলা এইবোৰ চব ঘাটাইচোন। তাৰপিছত ডিলাৰ চিলাৰবোৰ এইবোৰ বেলেগ কথা বাৰু, সিহঁতৰো লাভ আমাৰো লাভ চবৰে লাভ, সেনেকুৱা প্ৰমোশ্যন কৰিব পাৰি, কিন্তু এনেই জিটিখন নহয় আৰু। এতিয়া নেক্সট প্ৰশ্ন, পেং ভিডিঅ' লাগে। আপোনালোকে তলত কমেণ্ট কৰি কওক, পেং ভিডিঅ' যদি লাগে নহয়, ডাঙৰ মানে ইউটিউবাৰ এটা সৰহকৈ ছাবস্ক্ৰাইব থকা আৰু পেং ভিডিঅ' কৰিম, মানে পেং কল কৰিম। নেক্সট প্ৰশ্ন, ইউটিউবত ভিডিঅ' বনালে ঘৰৰ মানুহে ছাপোৰ্ট কৰে নে নকৰে? মানে চাই লওক, ঘৰৰ মানুহে ছাপোৰ্ট কৰিবলৈ হ'লে আপুনি ঘৰত মানুহক প্ৰমাণ কৰি দেখুৱাব লাগিব যে ইউটিউবত এইটো পইচা পায়, এইটো কৰিব পাৰে, নহ'বা ঘৰত আপোনাক কেতিয়াও ছাপোৰ্ট নকৰে। বেলেগক উদাহৰণ দিলে নহ'ব, চা ডিম্পুৱে এইটো পইচা ইনকাম কৰিছে, বিকাশে এইটো কৰিছে, তই নিজেই কিডাল কৰি আছ, ঘৰৰ মানুহে সেনেকৈ ক'ব। তো মানে কি ক'ম আৰু, প্ৰমাণ কৰিব লাগিব, এনেই ক'লে নহ'ব ইমান কৰিছে ইমান, তেতিয়ালৈকে আপোনালোকক ঘৰৰ মানুহে দম দি থাকিব, যেতিয়ালৈকে আপোনালোকে নিজৰ ভৰিত নিজে থিয় নহয়। ইউটিউবটো কৰি আছে, লগতে বেলেগ কামো কৰি থাকক, যদি ইউটিউব কৰিবলৈ মন আছে, তেতিয়া মানে ঘৰৰ মানুহ সন্তুষ্ট হ'ব, নহবা কেতিয়াও সন্তুষ্ট নহয়। সেইটো কৰিবই লাগিব, নহ'বা উপায় নাই নহয়। অকল ইউটিউবটোৱেতো আপুনি চলি থাকিব নোৱাৰে, ইটো কৰিব লাগিব চব কৰিব লাগিব, মানুহ সদায় ব্যস্ত হৈ থাকিব লাগিব, সেইটো কথা। আজিকালি মোক ছাপোৰ্ট কৰে বাৰু অলপ, আগতে কিন্তু একেবাৰে নকৰে হ'লে, কাৰণ আজিকালি দেখিছে যে অকণমান ইফালে গ'লে চিনি পায়, মানুহে মাতে দোকানে চোকানে, তো সেইবোৰ দেখিছেতো। আনকালে কি হয়, অকলে চিঞৰি থাকোঁ, ভিডিঅ' এনেকৈ বকি থাকোঁ, হেৰি কৰি থাকোঁ, কিন্তু পাগলেই হ'ল চাগে বুলি কৈ দিব। ঘৰৰ মানুহৰ হিচাপত চাবলৈ গ'লে ঘৰৰ মানুহে ঠিকেই আছে মানে, কাৰণ নিজৰ ল'ৰাটো কোনো বেয়া হোৱাটো নিবিচাৰে মানে। ইউটিউবটো কৰি আছে, আপোনাৰ ইফালেও নহ'ব সিফালেও নহ'ব, এক চাইডৰ কাম নহ'ব, সেইকাৰণে ঘৰৰ মানুহে ভাবে এই লাগিলে হাজিৰাই কওক, লাগিলে যিয়ে নকওক, কমচে কম সি মানে নিজে চলি থাকিব পাৰিব, তো সেনেকুৱা কথা। আৰু এটা মানে মোৰ ওপৰত বহুতো কমপ্লেইন যে মই মেছেজৰ ৰিপ্লাই নিদিওঁ আৰু মই মানুহ লগ নকৰোঁ। চাই লওক, মানে মেছেজৰ ৰিপ্লাই দিয়াটো ইমান মানে সম্ভৱ নহয়। কেলৈ, অকল আপোনালোকে মোক কিবা এটা সুধিলে কৰিলে মেলিলে, মই অকল হাই থেংক ইউ ছ' মাছ বুলি দিলে নহ'ব নহয় মেছেজ কৰাৰ বাবে, সেনেকৈ দিলে হ'ব জানো? সেইটো কাৰণে মানে আপোনালোকক আকৌ কিবা সুধিব, মই দিবও নোৱাৰিম, মোৰ ভাগত নিজৰে বেয়া লাগিব যে মই আপোনালোকক মেছেজৰ ৰিপ্লাই দিব নোৱাৰিম। সেইটো কাৰণে মানে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে নহয়, মানে ডাইৰেক্ট সুধি দিয়ক, হাই হেল্ল' বাদ দিয়ক, ডাইৰেক্ট সুধি দিয়ক, মই চাম, ডাইৰেক্ট ৰিপ্লাই দিম। মই হেনো মানুহ লগ নকৰোঁ, মইনো কোন চা চেলিব্ৰিটি বাৰু, মই বা মানুহ লগ নকৰাকৈ নাথাকিম। মই মানুহ লগ চবকে কওঁ, খালি মাত্ৰ কথাটো কি হ'ল, লগ কৰাৰ আগত কৈ ল'ব লাগিব, আপোনালোকে যিকোনো মানুহ এটাক লগ কৰাৰ আগত তাক ক'ব লাগিব যে তই ঘৰতে থাকিবি, মই গৈছোঁ, বা এইফালে ওলাই আহিবি, মই তালৈ গৈছোঁ। নকোৱাকৈ ঘপককৈ আহি যাব, মই থাকিম ক'ৰবাত, ক'ব যে বোলালৈ আহিব পাৰিবি নেকি বাৰু, ল'ৰা দুটামান আহিছিলে লগ কৰিবলৈ, এনেকৈ ক'লে নহ'ব নহয়। মইতো এনেই বহুলাতে থাকোঁগৈচোন, এনেই তাত তলৌকৈ ঘূৰি ফুৰোঁগৈ, সেনেকুৱা সময়ত আকৌ নাহে নহয় লগ কৰিবলৈ। যেতিয়া মই বেলেগলৈ যাম, ক'ৰবাত ভিডিঅ' বনাই থাকিম, হেৰি কৰিম, তেতিয়া ফোন কৰি ঘপককৈ মাতিব, এনেকৈ নহ'ব। সেইকাৰণে মেছেজটো কৰি ল'ব, লগ কৰিবলৈ গৈ আছোঁ তেতিয়াহে লগ। 1K ভিউত ইউটিউবে কেইটকা দিয়ে? 1K ভিউত আগতে পইচা দিয়ে হ'লে যদি ক'ব নোৱাৰোঁ, কিন্তু আজিকালি 1K ভিউত পইচা নিদিয়ে নেকি ইউটিউবে, 5,000-6,000 মান আহিব লাগে, তাৰপিছত $1 বনে চাগে। নেক্সট আহিলে ইউটিউব চেনেল খোলা কথা মনলৈ কেনেকৈ আহিলে? ইউটিউব চেনেল খোলা মানে এইটো চখ এটা আছিলেতো, মানে ইউটিউবত দেখিব মানুহে এনেকুৱা, তাত মানুহে চাই গ'ল আৰু দি গ'লোঁ, এতিয়া এইখিনি পাইছোঁহি আৰু বহুত উঠিবলৈ আছে। এইটো এটা একোৱে নহয়েই, লাখ কৰিবলৈ আছে, মিলিয়ন বহুত কিবা কিবি কৰিবলৈ আছে, এইটো একোৱেই নহয়, এইটো জাষ্ট আৰম্ভহে। আৰম্ভডোখৰতে যদি ঘপক কেনে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা সুধি দিয়ে কেনেকৈ হ'ব বাৰু? ক'ম বাৰু, সুধিছে যিহেতু, খালি এতিয়া নহয়, এইটো চবতছে লাষ্টত ক'ম। নেক্সট কি আছে? ভিডিঅ' নবনোৱা হ'লে কি কৰিলোঁ হয়? জীৱনৰ লক্ষ্য উদ্দেশ্য কি? জীৱনৰ লক্ষ্য উদ্দেশ্য বুলিবলৈ এতিয়ালৈকে মোৰ একো নাই, কিন্তু ভিডিঅ' নবনোৱা হ'লে কি কৰিলোঁহেঁতেন? চাকৰি ইণ্টাৰভিউ দিলোঁহেঁতেন ভিডিঅ' নবনোৱা হ'লে। মানে চাকৰি পালোঁ নেপালোঁ নাই আৰু, লাহেকৈ কিবা এটা কাম কৰিলোঁহেঁতেন, হাজিৰা যিকোনো কিবা এটা কাম কৰিলোঁহেঁতেন আৰু, কি ডাঙৰ কথা হ'ল কাম কৰি খোৱাত, একো লাজ নাই নহয়। তাৰপিছত ধুনীয়াকৈ বিয়াখন পাতিলোঁহেঁতেন আৰু, তেনেকৈয়ে গৈ থাকিলেহেঁতেন জীৱনটো আগবাঢ়ি। এতিয়া ভিডিঅ' বনালোঁ যিহেতু মানে, সেইকাৰণে অলপ ৰখিব লাগিব টাইমটো, তো এনেকুৱা কথা। হ'লেও এতিয়াও কৈ থাকে ঘৰত ইণ্টাৰভিউ দে চাকৰি হেৰি কৰ, তো মানে কথাটো কি হ'ল, মোৰ মানে ইণ্টাৰভিউ দিবলৈ মন নাই, কৈ থাকিলে কিডাল হ'ব, মোৰ নিজৰ মনটো লাগিব নহয় ইণ্টাৰভিউ দিবলৈ যাবলৈ, সেইটো কথা। কেতিয়াবা মন গ'লে দি থৈ আহিমগৈ গৈ পেলাই, তেতিয়া ক'ব পাৰিম নেপালোঁ।
নহ'বা মানে কথাটো শুনি থাকিব লাগিব সদায় সদায় জীৱনত একোডাল কৰিব নোৱাৰিলে মানে ঘৰৰ পৰা চাকৰি ইণ্টাৰভিউ দিবলৈ ক'লোঁ ইমান চাকৰি আহিলে ইণ্টাৰভিউটো নিদিলি সেইকাৰণে এবাৰ এনেই দি থৈ আহিবগৈ লাগে পালি নাপালোঁ নাই যাতে কথাটো মানে মুদাটো মৰি থাকে আৰু আকৌ এবাৰ নোলায় নেক্সট এটা মানে গুৰুত্বমূলক প্ৰশ্ন সেইটো হৈছে মানে মানুহৰ জীৱনত মানসিক অশান্তি হৈ থাকিলে মানে জীয়াই কেনেকৈ থাকিব পাৰে মানে আগ কেনেকৈ বাঢ়ি যাব পাৰে বেলেগৰ মতে নাজানো মোৰ মতে যিকোনো এটা বস্তু মানে চিৰদিনা বস্তু নহয় মানুহৰ দুখটো সুখটো কেইদিনমানৰ কাৰণে আপোনাৰ হাতত ধন থাকিব টকা পইচা থাকিব কিন্তু এটা সময়ত সেইটো নাইকিয়া হৈ যাব সেইটো কাৰণে মানে দুখ হ'লেও মানুহে ভাবিব লাগে এইকেইদিনহে আৰু তাৰপিছত সুখৰ দিন আহি আছে সুখ হ'লে সুখটো হৈ আছে আকৌ দুখৰ দিন আহিবই উল্টাটো সদায় ভাবি থৈ দিব লাগে আমাৰ কেলৈ অশান্তি হয় আমি সদায় মানে ভালটো ভাবোঁ বা মানুহক পটককৈ বিশ্বাস কৰি লওঁ সেইকাৰণে আমাৰ দুখ হয় আপুনি ছোৱালী এজনী পতালে গাৰ্লফ্ৰেণ্ডক বিশ্বাস কৰি ল'লে নিজৰ বুলি ভাবি পেলাই আনি বাবু চনা ছোৱালীজনীয়ে কৈ আপোনাক ঠগিলে এনে এদিন বেকআপ দি পেলাই আনি গুচি গ'লগৈ তাৰপিছত আপুনি অকলে মানে মানসিক শান্তিত ভুগি থাকক আৰু যদি আপুনি ভাবি থৈ দিলেহেঁতেনে এই গ'লে যাওক বেলেগ এজনী পাম নহয় এনেকৈ যদি ভাবি থৈ দিলেহেঁতেন তেতিয়াহ'লে আপোনালোকৰ মানে মানসিক অশান্তিটো নহয়েই সদায় উল্টাটো ভাবি থৈ দিব লাগে মানুহে প্ৰশ্ন একেবাৰে শেষতো প্ৰশ্ন আৰু সেইটো হৈছে গাৰ্লফ্ৰেণ্ড আছেনে নাই যদি নাই কেলে আপোনালোকে কওকচোন গছৰ ওপৰত ঘৰ বনাই হাঁহি ফূৰ্তি কৰি থকা ল'ৰাটো ছোৱালীজনী পতাই লৈ বেকআপ দি পেলাই আনি গুচি গ'লগৈ তাৰপিছত গছৰ ওপৰত বহি পেলাই আনি সি কান্দি থাকক যদি তেনেকৈ ভাবিছোঁ তেতিয়া পতাব পাৰি আৰু যোগদা পাত মানে কি হয় চাই লওক এইবোৰ গাৰ্লফ্ৰেণ্ডৰ কথা এইবোৰ ভাবিবলৈ শিকিবলৈ বহুত সময় আছে এতিয়া বুঢ়া হৈ যোৱা নাই নহয় এইবোৰ বহুত টাইম আছে এতিয়া মেইন কথাটো হ'ল কি আজিকালি প্ৰেম মানে আগৰ লিখা প্ৰেম নহয় তো আপোনালোকে কওকচোন এইটো মানে কেনেকুৱা ভাল পোৱা হ'ল যোনটো এসপ্তাহ কথা নাপাতিলে এমাহ দিন নেদেখিলে মানে বেকআপ দি থৈ গুচি যোৱাটো আপোনালোকে বহুতে ক'ব এতিয়া তোক সেনেকুৱা কৈ থৈ গুচি গ'ল দেখি তই এতিয়া কৈ আছ আমাক মই মানে কি ক'ম আৰু মই পটুৱাই নাই মোক সেনেকুৱা কৰিবলৈ মানে বহুতক দেখিছোঁ মই সেনেকুৱা সেইটো কাৰণে কথাটো কৈছোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰি দিওঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই টাটা আৰু ছোৱালীৰ কথা আমি ইমান চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই নহয় নিজে পতাব নোৱাৰিলে ঘৰৰ পৰা চাই দিব নহয় বিয়া পাতিবলৈ ইমান টেনশ্যন লৈ থাকিবলৈ দৰকাৰ নাই ছোৱালীক মানে যিমান গুৰুত্ব দিয়ে ছোৱালী পতোৱা হেৰি কৰাত মানে সেইকণ সময় যদি নিজক দিয়ে নহয় অকণমান কিবা এটা হৈ যাব জীৱনত উন্নতি